মোৰ চুলিকোছা ভাল কৰি ৰখাৰ আজি গোপন ৰহস্যটো আপোনালোকক কম। আপোনালোকে কৈ থাকে মোৰ চুলিকোছা দীঘল দেখে, চিল্কি দেখে, তাৰপিছত আৰু মিহি ডাঠ দেখে, বহুতে কৈ থাকে মই চুলিত কি কৰোঁ। আৰু আপোনালোকক মই চুলিৰ বহুত কেয়াৰৰ বিষয়ে জনাই থাকোঁ, যিবোৰ কেয়াৰ কৰি চুলি ভাল কৰি ৰাখিব পাৰি। কিন্তু আজি বিশেষকৈ মই কেনেকুৱা কেয়াৰ কৰি পেলাই মোৰ চুলিখিনি এনেদৰে চাইনি, চিল্কি আৰু দীঘল কৰি ৰাখিছোঁ সেইটো আপোনালোকক জনাম। ভাল একোছা চুলিৰ বাবে কিন্তু আমি কিছুমান কিবা কিবি কৰিব লাগে নহয় নে? আগতে মোৰো চুলি বহুত বেছি ভাল নাছিলে, মানে অকণমান ৰঙচুৱা আছিলে, ফাটিছিলে, বহুত মানে ইমান বেছি ভাল নাছিলে, একদম আগৰ সময়ৰ কথা কৈছোঁ। কিন্তু যেতিয়াৰ পৰা মই কেয়াৰ কৰিবলৈ ল'লোঁ তেতিয়াৰ পৰা মোৰ চুলিকোছাও ভাল হৈ উঠিলে। গতিকে আপোনালোকৰ চুলিকোছাও ভাল হৈ উঠিব যদিহে আপোনালোকে এই কামটো কৰে। চুলি একোছা ভাল হৈ থকাৰ ক্ষেত্ৰত কিন্তু শ্বেম্পু কৰাটো অতি প্ৰয়োজনীয়। গতিকে শ্বেম্পু কৰাৰ ক্ষেত্ৰত আপোনালোকে কি শ্বেম্পু ব্যৱহাৰ কৰিব, কি শ্বেম্পু ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলিয়ে পৰ্যাপ্ত পৰিমাণৰ ভিটামিনছ, মিনাৰেলছ সকলোখিনি পাব চুলিকোছা ভাল হৈ থকাৰ ক্ষেত্ৰত। আমাৰ চুলিটো ভিটামিনছ লাগে, মিনাৰেলছ লাগে নহয় জানো? গতিকে এই সকলোখিনি পাবৰ কাৰণে আপোনালোকে যিটো শ্বেম্পু ব্যৱহাৰ কৰিব সেই শ্বেম্পুটোত সেইখিনি আছেনে নাই আপোনালোকে প্ৰথমে চাব লাগিব। আজিকালিতো বজাৰত বিভিন্ন ব্ৰেণ্ডৰ নামী দামী শ্বেম্পু আছে নহয় নে? ভাল ভাল ব্ৰেণ্ডৰ বা তেনেকুৱা শ্বেম্পু আছে, কিন্তু সেইবোৰ শ্বেম্পু কিনিবলৈ যাওঁতে ইমানেই বেছি দাম হয়। কিন্তু মই যিটো শ্বেম্পু লগাই থাকোঁ, যিটো শ্বেম্পু লগাই আজি বছৰ জুৰি মোৰ চুলিকোছা এনেকুৱা কৰি ৰাখিছোঁ, সেইটো হৈছে এইটো চাওক, নেচাৰ চিয়ৰৰ জং শ্বেম্পু। আৰু এই শ্বেম্পুটোৰ বিষয়ে মই আপোনালোকক জনাই থাকোঁ। আৰু সদায় আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে। আমি ছাল চুলি ভাল কৰি ৰখাৰ ক্ষেত্ৰত যেতিয়াই আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হওঁ তেতিয়াই চাব একদম ধুনীয়া হৈ থাকিব। আৰু মই চুলিত বেলেগ একো কালাৰ চালাৰ ব্যৱহাৰ নকৰোঁ, আপোনালোকে জানেই। মই কেৱল প্ৰাকৃতিক সামগ্ৰীসমূহৰ সৎ ব্যৱহাৰ কৰোঁ চুলি কেয়াৰৰ ক্ষেত্ৰত। আৰু এই শ্বেম্পুটো মই বাছনি কৰাৰ এটাই কাৰণ হৈছে যে ইয়াত প্ৰাকৃতিক উপাদানসমূহ আছে। নেচাৰ চিয়ৰ ব্ৰেণ্ডটোৰ বিষয়ে আপোনালোকে ইতিমধ্যে গম পাইছে যে সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এই ব্ৰেণ্ডটো। আৰু যিসমূহ প্ৰডাক্ট তেওঁলোকে প্ৰস্তুত কৰে, হেয়াৰ কেয়াৰে হওক বা স্কিন কেয়াৰে হওক, সকলো মানে প্ৰাকৃতিক গুণেৰে ভৰপূৰ হয়। আৰু এই শ্বেম্পুটো একদম হাৰ্মফুল যিবোৰ কেমিকেল আমাৰ চুলিৰ কাৰণে, ছালফেট হওক, পেৰাবিন হওক, সেইবোৰ একদম ফ্ৰী হয়। ইয়াত একো তেনেকুৱা কেমিকেল নাই। আপোনালোকে জানে আমাৰ চুলিৰ কাৰণে এল'ভেৰা ভাল। মই চুলিত এল'ভেৰাৰ মাস্ক লগাই থাকোঁ, আপোনালোকে এইটো জানে। আমলা মানে যিটো আমলখি সেইটো ভাল বুলি আপোনালোকে জানে। বাহেদা, চিকাকাই, আৰিঠা, হাৰাত, মেথি, নিম, এই সামগ্ৰীসমূহ দি এই শ্বেম্পুটো প্ৰস্তুত কৰিছে। আৰু লগতে আছে শ্বেম্পু বেছ। গতিকে এই শ্বেম্পুটো সেইটো কাৰণে বহুত বেছি ভাল। আমাৰ চুলিয়ে মানে যিখিনি বিচাৰে, আমাৰ চুলিখিনি ভাল হৈ থাকিবৰ কাৰণে যিখিনি উপাদানৰ প্ৰয়োজন, সেই সকলোখিনি উপাদান এই নেচাৰ চিয়ৰৰ জং শ্বেম্পুটোত আছে। আৰু শ্বেম্পু আপোনালোকে যেনেদৰে কৰে এই শ্বেম্পুটো তেনেদৰে কৰিব। আপোনালোকে 2 দিনৰ মূৰে মূৰে কৰে, 3 দিনৰ মূৰে মূৰে কৰে, কোনোবাইতো ৰেগুলাৰ শ্বেম্পু কৰে। গতিকে আপোনালোকে যেনেকৈ কৰে তেনেদৰেই কৰিব পাৰিব। আপোনালোকে এই শ্বেম্পুটো কৰাৰ আগত নেচাৰ চিয়ৰৰ জং তেলটোও লগাব পাৰিব। এই শ্বেম্পুটো কিনিব পৰা লিংক মই কমেণ্টত পিন কৰি থৈছোঁ। আপোনালোকে অনলাইন ৱেবছাইটসমূহত এই শ্বেম্পুটো কিনিব পাৰিব। আৰু দামো বহুত বেছি নহয়, এটা কিনি ল'লে বহুত দিন যাব। এই শ্বেম্পুটো মানে অকণমান লগালেই হয়। আৰু তাৰ লগতে এই শ্বেম্পুটোত একেবাৰে উগ্ৰ গোন্ধ নাই, একেবাৰে মিঠা গোন্ধ এটা আছে, যিটো শ্বেম্পু কৰাৰ পিছত মানে বহুত বেছি ভাল লাগে। সেই গোন্ধটো যেতিয়া ভাহি আহে, এই শ্বেম্পুটোৱে চুলিকোছা ভাল কৰি ৰখাৰ লগতে আমাৰ চুলিৰ যিসমূহ কমন সমস্যা, ধৰক চুলি সৰা সমস্যা, চুলি ফটা সমস্যা, চুলিত উফি হোৱা, এই সমস্যাসমূহ একদম টটালিকে সমাধান কৰে। আপোনালোকে দুবাৰ লগোৱাৰ পিছতে ইয়াৰ ৰিজাল্ট পাব। এইটো এণ্টি ড্ৰেণ্ড্ৰাফ, এণ্টি হেয়াৰ ফল, ৰিষ্টৰ চাইন, যদি চুলিৰ আপোনাৰ চাইন নোহোৱা হৈ গৈছে, চুলিৰ উজ্জ্বলতা একেবাৰে কমি গৈছে, চাবচোন এই শ্বেম্পুটো লগোৱাৰ ফলত চুলিৰ সেই উজ্জ্বলতা ঘূৰি আহিব। মই যেনেদৰে কৈছোঁ, মোৰ চুলিখিনি উজ্জ্বল হৈ থকাৰ ক্ষেত্ৰত এই শ্বেম্পুটোৱে মোক বহুত বেছি সহায় কৰিছে। আৰু এতিয়া এই শ্বেম্পুটো কৰি মই চুলিকোছা ধুওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাম। চুলি ধুই মেলি আহিলোঁ, আৰু সঁচাকৈ এই শ্বেম্পুটোৱে চুলিকোছা ধোৱাৰ পিছত মানে চুলিকোছা চুইয়ে ভাল লাগে। তাৰ লগতে চুলি ধোৱাৰ পিছত যে অলপ হ'লেও চুলি সৰে, এতিয়া দেখিছে চাওক, মই এনেকৈ টানি দিছোঁ, নাই দেখিছে, এডালো চুলি নসৰে, মানে ধুওঁতেও চুলি নসৰে। গতিকে আপোনালোকে যদি এই শ্বেম্পুটো লগাব বিচাৰিছে, মই লিংক দিয়ে থৈছোঁ কমেণ্টত, আপোনালোকে কিনি ল'ব পাৰিব। সকলো টাইপছৰ চুলিতে আপোনালোকে লগাব পাৰিব এইটো শ্বেম্পু, আৰু নিজে ফল পাব। আপোনালোকে 1 সপ্তাহ লগোৱাৰ পিছতে ৰিজাল্ট পাব, আৰু তেতিয়া মোক কমেণ্ট কৰিব যে এই শ্বেম্পুটো কিমান ভাল। আৰু আপোনালোক কোনে কোনে ব্যৱহাৰ কৰি আছে এইটো শ্বেম্পু জনাবচোন। গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ, বাই বাই।